নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিলে আমছুৱে মিয়া শান্তিত থাকিব নে অশান্তিত থাকিব সেয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব নহয় ৰাজ্যত মিয়া নিজৰ মতে চলিব বুলি মন্তব্য আগবঢ়াইছে আমছুৱে সমান্তৰালকৈ যদি মিয়াৰ কাৰণে ইমানেই চিন্তা তেন্তে মিয়াৰ কাৰণে স্বীকৃতি বিচাৰিলে আমছুৱে মুখ্যমন্ত্ৰীলৈ এই ভয়ংকৰ দাবী উত্থাপন কৰিছে আমছুৱে আৰু এই সন্দৰ্ভত আমছুৱে কি মন্তব্য আগবঢ়াইছে লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং ৰাজ্যত মিয়া নিজৰ মতে চলিব ৰাজ্যত মিয়া কাৰো মতে নচলে মিয়া নিজৰ মতে চলিব বুলি মন্তব্য আগবঢ়াইছে আমছুৱে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিলে আমছুৱে ডাঙৰ মন্তব্য কৰিছে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমছুৱে মিয়া শান্তিত থাকিব নে নাথাকিব সেইটো কোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰী নহয় মিয়াই কেনেকৈ থাকিব কেনেকৈ খাব কেনেকৈ চলিব তাৰ চিন্তা মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে সেয়া মিয়াই নিজেই কৰিব মুখ্যমন্ত্ৰীৰ কথা মতে মিয়া নচলে বুলি মন্তব্য কৰিছে আমছুৱে ডাঙৰ মন্তব্য আগবঢ়াইছে মিয়াই কেৱল নিজৰ মতে চলিব অসমত মিয়াই নিজৰ মতে চলিব ইয়া ডাঙৰ মন্তব্য বিস্ফোৰক মন্তব্য আগবঢ়াইছে আনহাতে আমছুৱে বিচাৰিলে মিয়া জনগোষ্ঠীৰ স্বীকৃতি মুখ্যমন্ত্ৰীলৈ দাবী উত্থাপন কৰিছে এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ডাঙৰ খবৰ আহি পৰিছে ডাঙৰ মন্তব্য ৰাজ্যত মিয়া নিজৰ মতে চলিব মিয়াই কাৰোৰ মতে নচলে আনকি মুখ্যমন্ত্ৰীৰ কথাও নুশুনে বুলি মন্তব্য কৰিছে আমছুৱে ডাঙৰ কথা আহি পৰিছে বিস্ফোৰক মন্তব্য কৰিছে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিলে আমছুৱে মিয়া শান্তিত থাকিব নে নাথাকিব সেইটো কোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰী নহয় মিয়াই কেৱল নিজৰ মতে চলিব অসমত মিয়াৰ অধিকাৰ আছে বুলি উল্লেখ কৰিছে মিয়াক শাসন কৰিবলৈ কাৰো দৰকাৰ নাই মিয়াই মুখ্যমন্ত্ৰীৰ কথা মতে নচলে এয়া ডাঙৰ ভাষ্য আহি পৰিছে বিস্ফোৰক ভাষ্য দিছে সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিলে যে মিয়া সম্প্ৰদায় এক সময়ত লোকপিয়লৰ পিছত অসমৰ সৰ্ববৃহৎ সম্প্ৰদায় হ'ব বুলি উল্লেখ কৰিছিলে আৰু তাৰ পিছত এই বৰ্তমান সময়ত মিয়াৰ স্বীকৃতি বিচাৰি আমছুৰ সভাপতিয়ে বিস্ফোৰক মন্তব্য কৰিছে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিলে আমছুৱে ডাঙৰ মন্তব্য আহিছে মিয়াই কাৰোৰ মতে নচলে অসমত মিয়াই নিজৰ মতে চলিব বুলি উল্লেখ কৰিছে আমছুৰ সভাপতিগৰাকীয়ে ৰাজ্যত মিয়া নিজৰ মতে চলিব কাৰো কথা মতে নচলে মুখ্যমন্ত্ৰীৰ কথাও নুশুনে বুলি মন্তব্য কৰিছে আমছুৰ সভাপতিগৰাকীয়ে আনহাতে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমছুৱে ডাঙৰ মন্তব্য ডাঙৰ ভাষ্য যি সময়ত অসমীয়া অস্তিত্ব অসমীয়াৰ বৈচিত্ৰ্য ৰক্ষাৰ কাৰণে ৰাজ্য চৰকাৰে চেষ্টা কৰি আছে উচ্ছেদ অভিযান চলাই আছে সেই সময়ত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমছুৱে উচ্ছেদ অভিযানৰ সময়ত বিৰোধিতা কৰিছিল এইসকল লোকে যি সময়ত অসমীয়া লোকৰ সংখ্যা সমান নগণ্য হৈ গৈছে অসমত অসমীয়া সংখ্যালঘু হ'ব বুলি মন্তব্য কৰিছে মাজুলীতো মুছলমান সংখ্যা বৃদ্ধি পাইছে সেই সময়ত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমছুৰ সভাপতিগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে জম্মু কাশ্মীৰৰ পিছত ভাৰতবৰ্ষত অসমতেই সৰ্ববৃহৎ হাৰত হ্ৰাস পাইছে হিন্দুৰ সংখ্যা মুছলমানৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে এয়া অসমীয়াৰ কাৰণে অসমীয়া লোকৰ কাৰণে ভাল কথা নহয় বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত অসমত 40% মুছলমান আৰু 40% হিন্দু আছে ব্যাপক হাৰত হিন্দুৰ সংখ্যা কমি আহিছে যদি ইয়াক নিয়ন্ত্ৰণ কৰা নহয় তেন্তে অসমৰ জনগাঁথনি বিপদত বুলি উল্লেখ কৰিছিল লোকপিয়লৰ সময়ত উল্লেখ কৰিছে যে আগন্তুক লোকপিয়লত অসমৰ সৰ্ববৃহৎ সম্প্ৰদায় হ'ব মিয়া সম্প্ৰদায় যদি আমি ইয়াক নিয়ন্ত্ৰণ নকৰোঁ যদি এই জনগাঁথনি পৰিৱৰ্তনক আমি নিয়ন্ত্ৰণ নকৰোঁ তেন্তে অসমীয়াৰ অস্তিত্ব সংকটত বুলি উল্লেখ কৰিছিল কিন্তু সেই একেই সময়তে আমছুৰ সভাপতিগৰাকীয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে বিস্ফোৰক ভাষ্য দিছে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমছুৱে ৰাজ্যত মিয়া নিজৰ মতে চলিব মিয়াই নিজৰ মতেহে কাম কৰিব নিজৰ মতেহে থাকিব নিজৰ মতেহে খাব স্পষ্টকৈ কৈছে মিয়াই মুখ্যমন্ত্ৰীৰ কথাও নুশুনে আনকি অসমত থাকি মিয়া নিজৰ মতে চলিব আনহাতে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমছুৱে ডাঙৰ ভাষ্য আহি পৰিছে বিস্ফোৰক ভাষ্য দিছে পোনপ্ৰথমে আমি ভাষ্য শুনাই লোৱাৰ চেষ্টা কৰিছোঁ থাকিব না মিয়া অশান্তিত থাকিব সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয় মিয়াই কেনেকৈ জীয়াই থাকিব কেনেকৈ খাব কেনেকৈ পিন্ধিব এই কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে শান্তিত আছেনে সেই কথাটো অসমৰ ৰাইজক জনাওক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে মিয়া বুলি মিয়া কি বস্তু
যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি, কিয় নিদিয়ে? আৰু অবৈধ মিয়া বোলে কি অবৈধ বোলে মানুহ কোনটো অবৈধ মানুহ থাকিলে ইয়াত কেনেকৈ থাকিব পাৰে? এজন মুখ্যমন্ত্ৰী হয়, গৃহ বিভাগৰ দায়িত্বত আছে, তাৰমানে সম্পূৰ্ণ বিফল তেওঁ। এজন অবৈধ মানুহ অসমত কেনেকৈ থাকিব পাৰে? যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈ এতিয়া এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো হৈছে মিয়া। মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয়, ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বতৰা কৈ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলনা আৰু অসাংবিধানিক কথা বতৰাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক। অন্যথা মুখ্যমন্ত্ৰীক মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ মানুহক কেনেকৈ থাকিব দিব পালে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ আগত জনাব লাগিব। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। সি বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু হওক মুছলমান হওক, তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে। বাংলাদেশী প্ৰীতি তেওঁ দেখাব বিচাৰিছে। গতিকে তেওঁহে আচলতে বাংলাদেশী ৰক্ষক, অবৈধ মানুহৰ ৰক্ষক। আমি অসমৰ সংখ্যালঘু সমাজ নহয়। গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব, সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব। আৰু তেওঁ শান্তিত থাকিব নিদিয়ে। মই ভাবো যে আশা কৰো মুখ্যমন্ত্ৰী শান্তিত থাকক। ৮০ চনত ৮৩ অণ্ডগোলক অত্যাচাৰ সহ্য কৰিছো, গৰাখহনীয়া অত্যাচাৰ। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে অসমৰ জনগাঁথনি পৰিৱৰ্তন হৈছে। অসমীয়া লোকৰ অস্তিত্ব সংকটত। দেখিবলৈ পাইছিলোঁ একাংশ অবৈধ লোকে কি ধৰণে অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছিলে। উৰিয়াম ঘাটত দেখিছিলোঁ যে একাংশই বেদখল কৰি কি ধৰণে অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছিলে। সমান্তৰালকৈ ৰাজ্যৰ কেইবা লাখ বিঘা ভূমি একাংশ সন্দেহজনক নাগৰিকে দখল কৰি আছে। অসমীয়াৰ অস্তিত্ব সংকটত। অসমৰ প্ৰায়ভাগ মাটি, প্ৰায়ভাগ চৰকাৰী ভূমি একাংশ সন্দেহজনক নাগৰিকৰ দখলত। সেই সময়ত অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে যে অসমীয়াৰ অস্তিত্ব আমি ৰক্ষা কৰিব লাগিব। আৰু তাৰ কাৰণে উচ্ছেদ অভিযান আৰম্ভ হৈছে, বিভিন্ন পন্থা চৰকাৰে লৈছে। আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল যদি আমি এই সংখ্যা নিয়ন্ত্ৰণ নকৰোঁ তেন্তে আগন্তুক লোকপিয়লত অসমীয়াৰ সংখ্যা হ্ৰাস পাব। মিয়া সম্প্ৰদায় হ'ব অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী। সেই সময়তে অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমচুৱে। ডাঙৰ ভাষ্য দিছে, বিস্ফোৰক ভাষ্য। কল্পনা কৰক, যি সময়ত আমি সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে যুঁজি আছোঁ, তেওঁলোকে আমাৰ অৰ্থনীতি গ্ৰাস কৰিছে, আমাৰ বস্তু তেওঁলোকে লৈছে, অসমৰ মাটিত তেওঁলোকে দখল কৰিছেহি। সেই সময়তে মিয়া জনগোষ্ঠী স্বীকৃতি দিব লাগে বুলি উল্লেখ কৰিছে। কল্পনা কৰক কি হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি। এনেকুৱা মন্তব্য কিমান দূৰ গ্ৰহণযোগ্য? ৰাজ্যত মিয়া নিজৰ মতে চলিব বুলি উল্লেখ কৰিছে। মিয়াই কেনেকৈ খাব, কেনেকৈ শুব, কেনেকৈ থাকিব, কেনেকৈ বহিব, সেয়া কেৱল মিয়াই বিচাৰিব। ৰাজ্যত মিয়া নিজৰ মতে চলিব বুলি উল্লেখ কৰিছে। এওঁলোকক উচতনি দিছে এক প্ৰকাৰ। আমচুৰ সভাপতিগৰাকীয়ে এক প্ৰকাৰ উচতনি দিয়া যেন লক্ষ্য হৈছে। কিয়নো মিয়া ক'লৈ যাব, মিয়া কেনেকৈ খাব, মিয়া ক'ত থাকিব, ইয়াত তেওঁলোকে সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰিছে। আৰু তেনেস্থলত মিয়াই যদি নিজেই সকলো কৰিবলৈ হয় তেন্তে পুনৰ ৰাজ্যৰ বিভিন্ন ঠাই, বিভিন্ন ভূমি, চৰকাৰী ভূমি দখল হ'ব। কিয়নো দেখিবলৈ পাইছিলোঁ একাংশ মিয়া লোকেই অসমৰ ভূমি দখল কৰি আছিলে, চৰকাৰী ভূমি দখল কৰি আছিলে। ৰাজ্যত সৰ্ববৃহৎ উচ্ছেদ চলোৱা হৈছে। বৰ্তমানো ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ উচ্ছেদ চলি আছে। কিন্তু সেই সময়তে পুনৰ এবাৰ উচতনিমূলক মন্তব্য কৰিছে। মিয়াই বেলেগৰ কথা নুশুনে, মুখ্যমন্ত্ৰীৰ কথা মতে নচলে মিয়া। মিয়া ক'ত থাকিব, ক'ত খাব, ক'ত বহিব সেয়া মিয়াই সিদ্ধান্ত ল'ব। যদি এনে হয় তেন্তে পুনৰ এবাৰ মিয়াই অসমৰ চৰকাৰী ভূমি দখল কৰিবলৈ সাহস পাব। আৰু তাতোতকৈ ডাঙৰ কথাটো, অসমত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমচুৱে। মুখ্যমন্ত্ৰীলৈ এই দাবী উত্থাপন কৰিছে। কল্পনা কৰক, অসমীয়াৰ থাকোঁতেই যি সময়ত অসমীয়া লোকে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যুঁজ কৰি আছে, সেই সময়ত মিয়া জনগোষ্ঠীৰ স্বীকৃতি বিচাৰিছে আমচুৱে। বিস্ফোৰক ভাষ্য, ভয়ংকৰ কথা এইবিলাক। মন্তব্য আছে, পুনৰ মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছোঁ। শান্তিত থাকিব না মিয়া অশান্তিত থাকিব, সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। মিয়াই কেনেকৈ জীয়াই থাকিব, কেনেকৈ খাব, কেনেকৈ পিন্ধিব, এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছিলে নে সেই কথাটো অসমৰ ৰাইজক জনাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মিয়া বুলি মিয়া কি বস্তু? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি, কিয় নিদিয়ে? আৰু অবৈধ মিয়া বোলে কি অবৈধ বোলে মানুহ কোনটো অবৈধ মানুহ থাকিলে ইয়াত কেনেকৈ থাকিব পাৰে? এজন মুখ্যমন্ত্ৰী হয়, গৃহ বিভাগৰ দায়িত্বত আছে, তাৰমানে সম্পূৰ্ণ বিফল তেওঁ। এজন অবৈধ মানুহ অসমত কেনেকৈ থাকিব পাৰে?
যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈ এতিয়া এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো হৈছে মিয়া। মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয়, ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বৰ্তা কৈ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলনা আৰু অসাংবিধানিক কথা বৰ্তাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক। অন্যথা মুখ্যমন্ত্ৰীক মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ মানুহক কেনেকে থাকিব দিব পালে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ আগত জনাব লাগিব। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। এই বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু হওক মুছলমান হওক, তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে। বাংলাদেশী প্ৰীতি তেওঁ দেখাব বিচাৰিছে। গতিকে তেওঁহে আচলতে বাংলাদেশী ৰক্ষক, অবৈধ মানুহৰ ৰক্ষক। আমি অসমৰ সংখ্যালঘু সমাজ নহয়। গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকৈ কি কৰিব, সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব আৰু তেওঁ শান্তিত থাকিব নিদিয়ে। মই ভাবো যে আশা কৰোঁ মুখ্যমন্ত্ৰী শান্তিত থাকক। ৮০ চনৰ ৮৩ গণ্ডগোলৰ অত্যাচাৰ সহ্য কৰিছোঁ, গৰাখহনীয়া অত্যাচাৰ সহ্য কৰিছে মিয়া মানুহে। মিয়া বুলি যাক কোৱা হয়, যাক মইতো মিয়া বুলি নাভাবোঁ, অসমীয়া হয় লোকে হয়তো ঠাই বিশেষে বিভিন্ন ভাষা ভাষী থাকে। ৰাজবংশী ভাষা, বড়ো ভাষা, বেংগলী ভাষা, চব ভাষা, কাৰ্বি ভাষা, ঠাই বিশেষে ভাষা থাকে, কিন্তু সকলোৱে অসমীয়া। আমি একে অসমীয়া জাতি। শান্তিত থাকিব না মিয়া অশান্তিত থাকিব, সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। মিয়াই কেনেকে জীয়াই থাকিব, কেনেকে খাব, কেনেকে পিন্ধিব, এই কথা বৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছিলে নে, সেই কথাটো অসমৰ ৰাইজক জনাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মিয়া বুলি মিয়া কি বস্তু? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি। কিয় নিদিয়ে? আৰু অবৈধ মিয়া বুলি কি? অবৈধ বোলে মানুহ কিন্তু অবৈধ মানুহ থাকিলে ইয়াত কেনেকে থাকিব পাৰে? এজন মুখ্যমন্ত্ৰী হয়, গৃহ বিভাগৰ দায়িত্বত আছে, তাৰমানে সম্পূৰ্ণ বিফল তেওঁ। এজন অবৈধ মানুহ অসমত কেনেকে থাকিব পাৰে? যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈ এতিয়া এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো হৈছে মিয়া। মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয়, ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বৰ্তা কৈ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলনা আৰু অসাংবিধানিক কথা বৰ্তাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক। অন্যথা মুখ্যমন্ত্ৰীক মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ মানুহক কেনেকে থাকিব দিব পালে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ আগত জনাব লাগিব। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। এই বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু হওক মুছলমান হওক, তেওঁ সেইখিনিলৈকে নকৰি তেওঁ অবৈধ মানুহ আনিব বিচাৰিছে। বাংলাদেশী প্ৰীতি তেওঁ দেখাব বিচাৰিছে। গতিকে তেওঁহে আচলতে বাংলাদেশী ৰক্ষক, অবৈধ মানুহৰ ৰক্ষক। আমি অসমৰ সংখ্যালঘু সমাজ নহয়। গতিকে অসমৰ সংখ্যালঘু সমাজে কেনেকৈ জীয়াই থাকিব, কেনেকে কি কৰিব, সেইটো সংখ্যালঘু সমাজে নিৰ্ধাৰণ কৰি ল'ব আৰু তেওঁ শান্তিত থাকিব নিদিয়ে। মই ভাবো যে আশা কৰোঁ মুখ্যমন্ত্ৰী শান্তিত থাকক। ৮০ চনৰ ৮৩ গণ্ডগোলৰ অত্যাচাৰ সহ্য কৰিছোঁ, গৰাখহনীয়া অত্যাচাৰ সহ্য কৰিছে মিয়া মানুহে। মিয়া বুলি যাক কোৱা হয়, যাক মইতো মিয়া বুলি নাভাবোঁ, অসমীয়া হয় লোকে হয়তো ঠাই বিশেষে বিভিন্ন ভাষা ভাষী থাকে। ৰাজবংশী ভাষা, বড়ো ভাষা, বেংগলী ভাষা, চব ভাষা, কাৰ্বি ভাষা, ঠাই বিশেষে ভাষা থাকে, কিন্তু সকলোৱে অসমীয়া। আমি একে অসমীয়া জাতি। শান্তিত থাকিব না মিয়া অশান্তিত থাকিব, সেইটো অভিভাৱক মুখ্যমন্ত্ৰী নহয়। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয়। মিয়াই কেনেকে জীয়াই থাকিব, কেনেকে খাব, কেনেকে পিন্ধিব, এই কথা বৰ্তাবিলাক মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে শান্তিত আছিলে নে, সেই কথাটো অসমৰ ৰাইজক জনাওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মিয়া বুলি মিয়া কি বস্তু? যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বুকুত সৎ সাহস আছে, আহিবলগীয়া বিধানসভা আছে, মিয়া কৰি থকা মানুহখিনিক মিয়া জনগোষ্ঠীৰ স্বীকৃতি দি দিয়ক, দম আছে যদি। কিয় নিদিয়ে? আৰু অবৈধ মিয়া বুলি কি? অবৈধ বোলে মানুহ কিন্তু অবৈধ মানুহ থাকিলে ইয়াত কেনেকে থাকিব পাৰে? এজন মুখ্যমন্ত্ৰী হয়, গৃহ বিভাগৰ দায়িত্বত আছে, তাৰমানে সম্পূৰ্ণ বিফল তেওঁ। এজন অবৈধ মানুহ অসমত কেনেকে থাকিব পাৰে? যি মানুহ অবৈধ মানুহ কেতিয়াও অসমত থাকিব নোৱাৰে। অবৈধ মানুহ অসমত থাকিব পাৰে নেকি? মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হৈ এতিয়া এটা অক্সিজেন তেওঁক লাগে, সেই অক্সিজেনটো হৈছে মিয়া। মানে সহজলভ্য হৈছে মিয়া শব্দ ক'লে সংখ্যাগুৰু মানুহে ভাল পাব বা অসমৰ মাজত এটা বিভাজন সৃষ্টি হয়। এই পৰিৱেশ আৰু নাই। অসমত থকা প্ৰতিজন ভাৰতীয় নাগৰিক অসমীয়া হয় আৰু অসমৰ হয়, ভাৰতীয় হয়। গতিকে ইয়াত কাৰোবাক মিয়া অমিয়া এইবোৰ কথা বৰ্তা কৈ ভাগ কৰিব বিচাৰিলে মুখ্যমন্ত্ৰী আৰু ভাগ কৰিব নোৱাৰে। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ তুলনা আৰু অসাংবিধানিক কথা বৰ্তাবিলাক বন্ধ কৰক। মুখ্যমন্ত্ৰীৰ যিটো গাৰিমা মৰ্যাদা, সাংবিধানিক পদমৰ্যাদা সেইটো ৰক্ষা কৰক। অন্যথা মুখ্যমন্ত্ৰীক মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অবৈধ মানুহক কেনেকে থাকিব দিব পালে, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ আগত জনাব লাগিব। আমি বিচৰা নাই কোনো অবৈধ মানুহ অসমত থাকক। ৭১ চনৰ ২৫ মাৰ্চৰ পিছত যিকোনো অবৈধ মানুহ অসম এৰিব লাগিব, স্পষ্ট আমচুৰ মত। এই বাংলাদেশৰ হওক আৰু যিয়ে হওক, হিন্দু